ও হরি বুজিছ মনবৰ মনজান কাইতে সেই মানুহজনীক আৰু ল'ৰা ছোৱালী মুখা যেনে তেনে দিহা এটা লগালোঁ হেৰৌ সেই অযোধ্যাত থকা হ'লে কেতিয়াবাই প্ৰাণবায়ু ওলালেহেঁতেন বুজিছ সেই এতিয়া ব'ল ঘৰত জীয়েকত লাম লাখতো বাকী আছে তাক লৈ পুনৰ পশ্চিম দিশত থকা পৰিয়ালটোৰ কাষলৈ যাওঁ ব'ল এৰা মনজান কাইটি তই ঠিকে কৈছ চকুৰ আগতে দিনবোৰ যে কেনেকৈ সলনি হ'ল 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 অজয় মহাৰাজৰ দিনত এইখন ঠাইতে কমবোৰ কৰিছিলোঁ ৰে কৈছিলোঁতো এই মাছ মাছ এই কাছ কাছৰ এই গাখীৰ এই গাখীৰ এই মাখন মাখন এই বিধে বিধে ফল মূল বুজিছ এই বিধে বিধে তোক ক'লো নহয় সেই ফল মূল পকি সেই গছত ভৰি থাকে এই সেইবোৰ কোনে মুখতে নিদিয়ে সেই একেবাৰে সেই সতেজ ফলহে খাইছিলোঁ বুজিছ সতেজ ফলহে খাইছিলোঁ ক'ৰ দি যে ক'লৈ গ'ল বুজিছ মনজান কাইটি অঁ এই সকলোবোৰ হৈছে মহাৰাজ দশৰথৰ বাবে আগতে অজয় মহাৰাজে অতি কমেও এমাহ দুমাহৰ মূৰে মূৰে প্ৰজাক খবৰ লৈছিল লৈছিলোঁ ওজৰ আপত্তি নিজ কাণেই শুনে 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 অভাৱেই হওক অঁ দুখী বিচাৰেই হওক এই ঠাইতে সমাধান পিছে এইজনালৈ কি চাবাহে নিজৰ সেই ৰূপৱতী ৰাণীকেইজনীক লৈয়ে ব্যস্ত বজাৰ সুখ দুখৰ খবৰ লোৱাটো বাদেই দিয়া ৰাজ্যত কি ঘটিছে ক'বই নোৱাৰে সেইকাৰণে বুজিছ পাপ লাগিছে বুজিছ পাপ লাগিছে সেইকাৰণে আগলৈ খাবলৈ খুটিবলৈ পিণ্ড দিবলৈও সন্তানতি হোৱা নাই এই মনে 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 এইবোৰ কথা যদি কেনেবাকৈ সেই ৰজাকালত পৰে তোৰে মোৰে লেঠাই ছিগিল আৰু বুজিছ সেই একেবাৰে জমৰ আলহী হ'বগৈ লাগিব সেই মাৰিলেও মাৰক কাটিলেও কাটক বুজিছ এতিয়ানো কি বৰ সুখেৰে আছোঁ পিতৃ পিতামহৰ ৰাজ্যখন এৰিবলৈ পায় কম বেজাৰ লাগিছেনে সেইটো আমিহে জানো যোৱা 5 বছৰ ধৰি অনাবৃষ্টিৰ ফলত আমি সাধাৰণ প্ৰজাজনে কি জীয়াটো ভুগিছোঁ ৰজাই খবৰ ল'বলৈ আহৰি পালেনে হয় 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 তই ঠিকেই কৈছ বুজিছ ঠিকেই কৈছ সেই নহয় সেই কালি সেই অযোধ্যা উত্তৰ সীমাৰ অযান্ত্ৰিক মুলুকত গাঁৱৰ মানুহবোৰৰ সৈতে পৰিয়াল থৈ আহিছোঁ নহয় সময়ত যদি উপস্থিত নহওঁ আটাই মোক সাজিব যাব বুজিছ সেই এতিয়া বল 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 সেই ৰচোন মনজান কাটিও সেই তোৰ কথা এটি সুধিবলৈ আহিছিলোঁ কি কথা এনেই তোৰ সেই পৰিয়ালৰ সংখ্যাটো কিমান হ'লগৈ বাৰু এই মনজান কাটি লাজে লাগি যায় সেই কচোন কচোন এই নকওঁ সেই কচোন এই হ'লেও কওঁ জানো সেই ক ইয়াত তোৰ মোৰ বাহিৰে কোনো নাই বুজিছ ক এই সুধিছ যদি কৈয়ে দিওঁ আৰু ক এই সৰ্বমুঠ টেকুৰী আধা আয়ো সেই নহয় সেই একুৰিটো মই বুজি পালোঁ সেই আধাটোহে বুজি নাপালোঁ পাই কচোন বুজাই কচোন মনজান কাটিও সেই আধাটো যে আধাটো এই আকৌ এইটো আকৌ খালেও মনজান কাটিও তয়ো মানুহটো বৰ ভেদাং মানুহ দেই তয়ো কিন্তু বৰ আহল বহল মানুহ দেই ঈশ্বৰে দিছে আমিও লৈ আহিছোঁ সেইকাৰণে সংসাৰখনো আহল বহলকৈ পাতিছোঁ ঠিক কৈছ লৈ থাক আৰু নলবি আঁঠুঘিলা ওলাই যাব ঠিক আছে মনজান কাইটিও তোৰনো কিমান পালেগৈ পৰিয়ালত
হেৰি মোৰ অঁ সেই আশা এটা আছিল বুজিছ সেই ল'ৰা এটিৰ কাৰণে ঈশ্বৰে দি আহিছে লৈ আহি আছোঁ এই ল'ৰা নহয়হে নহয় চাওঁতে তোতকৈ দুটামান বেছি আৰু সেই একুৰি তিনিজনী বৰ আহল বহল মনৰ মানুহ দেই এই মই ঘৰৰ ডাঙৰ নহয় জানো পৰিয়ালটো অলপ আহল বহলকৈ ভাবিবই লাগিব মনজন কেতিয়াও তই আহল বহলকৈ পাতিলে মই আকৌ আহল বহলকৈ পাতিম দেই এই হ'ব পাতি ব'ল বল ধিক ৰজা দশৰথ ধিক ৰজা দশৰথ ধিক ৰজা দশৰথ মন্ত্ৰীবৰ মহাৰাজ শুনিলে নে চতুৰ্দিশে ধিক মাত্ৰ ধিক দশৰথ ধিক প্ৰজাই কয় পক্ষীগণে কয় ধিক দশৰথ মহাৰাজ এয়া মাত্ৰ আপোনাৰ মনৰ ভ্ৰম মহাৰাজ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ বিনাহাৰে যাত্ৰাৰ বাবে হয়তো আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে গতিকে বলক আমি ঘূৰি যাওঁ নিজ ৰাজকাৰে বিশ্ৰামে আনি দিব আপোনাৰ প্ৰাণ সজীৱতা মন্ত্ৰীবৰ মহাৰাজ বিশ্ৰাম শেষ হৈ গ'ল বিশ্ৰাম কৰি বিষয়াৰ ভোগ কৰি ঠেলি দিলোঁ মই প্ৰজাগণৰ জীৱন মৃত্যুৰ মুখলৈ কিন্তু এইবাৰ সতৰ্ক মই অপৰাশনৰ বেলাতেই যাত্ৰা কৰিম মই অম্ৰাৱতীপুৰে প্ৰথমে বিনয়েৰে সুধিম দেৱেন্দ্ৰক বৃষ্টিপাত কৰিবনে নকৰে এই অযোধ্যা ৰাজ্যত যদিহে প্ৰয়োজন হয় শিৱ সংসাৰৰ মূৰ্তি ধাৰণ কৰি প্ৰলয়ৰ ধুমুহা বোৱাই অম্ৰাৱতীপুৰে বৃষ্টিপাত বাধ্য কৰাম দেৱেন্দ্ৰক আপুনি যাওক মন্ত্ৰীবৰ মোৰ বৰ্তমানত আপুনি এই ভালদৰে পালিব প্ৰজাগণক যাওক মন্ত্ৰীবৰ আদেশ ধীৰুৰাজ্য মহাৰাজ দেৱেন্দ্ৰ উচ্চহিহাৰৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা তুমি গৈ আছে এই ৰজা দশৰথ ও হরি হরি প্রবেশিলা সভা মাজে ইন্দ্ৰাণী শশী লয়লাহে চলি যাই গজেন্দ্ৰ গণিনী ও হরি রাম গজেন্দ্র গামিনী ও হরি রাম গজেন্দ্র গামিনী ও তুক্ষণে পাইলা গয়া
শ্ৰেষ্ঠ সম্পদৰ গৰাকী দেৱেন্দ্ৰ মোৰ স্বামী। জগতৰ সকলো নাৰীৰে মই ঈৰ্ষাৰ কাৰণ মই হলো ইন্দ্ৰাণী শশী। কিন্তু এটা কথা মই নুবুজো স্বামীৰ, ইমান ৰূপৱতী মই থাকোঁতে শশী কিয় বাৰু স্বামী মোৰ যায় অপেশ্বৰী গণৰ কাষ চাপি? পুৰুষৰ নুবুজো মন অবলা নাৰীয়ে। যাওঁ এতিয়া, স্বামী মোৰ আহি পাব ৰাজসভাৰ পৰা। ও হরি জয় সম্বরাসুৰৰ জয়। জয় দৈত্যপতি সম্বরাসুৰৰ জয়। জয় মহামহাবীৰগণৰ জয় জয় জয়। ও আদেশ ভাত বেশ কৰে দৈত্যৰ জন আৰে হকে চলে তাৰ ভাতৃ অতি ভাতৃ অম্বৰাসুৰ দৈত্য ৰাজসিংহাসনত অধিষ্ঠি হোৱা দিন ধৰি আজিৰ পৰ্যন্ত নেপালো মই মনৰ শান্তি। অদিতি নন্দন এই কপটীয়া ইন্দ্ৰই অপচলনাৰে বঞ্চিত কৰি হস্তগত কৰি অমৰাৱতীপুৰ দৈত্যৰ স্বৰ্গ সুখৰ বাবে যুগে যুগে কৰা বঞ্চনাত নলওঁ যদি প্ৰতিশোধ। সিংহাসনত বহাৰ কিবা জানো যুক্তি আছে? সঁচা কথা দাদা, দৈত্যৰ ঔৰসে জন্মিলো আমি দৈত্য কুলত। সেয়েহে নিজ অদম কুলত ভৱ বুলি চিৰকাল ঘৃণাই আমাক এই কাপুৰুষ দেৱতাই দেৱতা আজ্ঞা দিয়া দাদা, আক্ৰমণ কৰি অমৰাৱতীপুৰ ধ্বংস কৰি ইন্দ্ৰৰ ইন্দ্ৰস্ত দেখুৱাওঁ। এই দানৱৰ শক্তি কিমান? প্ৰতিশোধৰ স্পৃহা ৰণৰ তৃষ্ণা বাঢ়ে মোৰ গানে গানে। বলা দাদা বলা, শান্ত হোৱা ভাই। বিনা প্ৰস্তুতিৰে কৰো যদি স্বৰ্গৰ আক্ৰমণ, বিপদ যে মিলিব আমাৰ ভাগ্যত। সেয়েহে যোৱা তুমি
প্ৰশিক্ষিত কৰি ৰখা দৈত্যৰ বিষণ সমৰৰ বাবে আৰু ময়ো যাওঁ শিৱ আৰাধনাৰ হেতু শিৱ মহাদেৱক সন্তুষ্ট কৰি মনোমতবৰ লাভ কৰিল তাৰ পিছত চাম ভালদৰে কিদৰে ৰাখে দেৱেন্দ্ৰই মহাপলয়ৰ সূচনা কৰি অমৰাৱতীপুৰে খেদি পঠাম মৈত্ৰৰ ভিতৰে দৈত্যৰ বিজয়ৰ ৰক্তৰ নিচান উৰিব পৱনৰ লহৰে 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 কিন্তু দাদা যদিহে নিদিয়ে শিৱই মনোমতবৰ তেতিয়া তেতিয়া দাদা তেতিয়া দাদা তেতিয়া য'ত আছে শিৱ ভক্ত এই ব্ৰহ্মাণ্ডৰ বাটেৰে ব্ৰহ্মাণ্ডৰ মাজে য'ত আছে বিষ্ণুৰ ভক্ত বিষ্ণু ভক্ত এই জগতৰ মাজে সকলোকে ধৰি আনি যজ্ঞ কুণ্ডত কৰিম নিক্ষেপ আৰু মই হ'ম জগতৰ জাগ্ৰত উত্তম দাদা ঠিকেই উত্তম কিন্তু সত্যহতে হিংসা তুমি নলবাশ্ৰম জানো আমি ভালদৰে ভক্তিতে তুষ্ট হয় ভঙুৱা সেয়েহে দাদা যোৱা তুমি শিৱৰ আৰাধনাৰ হেতু ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ বলা ভাই কালিলৈ প্ৰভাততে মই যাম শিৱ আৰাধনাৰ হেতু